Welcome back to my channel. স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ বতৰ একেবাৰে ঠাণ্ডা হেমেকা বতৰ আজি কিনকিনিয়াকৈ বৰষুণ দি আছে আমাৰ ফালে আৰু অৱশ্যে বৰষুণ দিয়াই বহুত বেছি ভাল হৈছে কাৰণ ধুলা চাৰিওফালে আৰু আমাৰ এফালে অলপ ট্ৰেক্টৰ সেক্টৰো বেছি চলে মাটি চাটি কাটি থাকেতো আৰু সেইকাৰণে ধুলাটো বহুত বেছি আজি অলপ বৰষুণ দিয়াৰ কাৰণে ৰাস্তাটো ভিজি উঠিল জেকা জেকা হ'ল সেইকাৰণে ধুলা কমিল আৰু এফালে গোটেই সৰিয়হৰ খেতিখিনি যি আছিল অলপতে মই ভিডিও বনাইছিলোঁ এই খেতিখিনি গোটাই উঠালে সৰিয়হবিলাক তাৰপিছত সৰিয়হবিলাক ওলাই ধুনীয়াকৈ সৰিয়হৰ যিবিলাক ঠানি ঠুনা ৰৈ যায় মানে সৰিয়হটো উলিয়াই তাৰ গছটো ধুনীয়াকৈ জ্বলাই দিয়ে ইয়াত আৰু এফালে এনেকৈ সৰিয়হবিলাক উঠাইছে আৰু এতিয়া ফেচবুক নিউজ চাই থাকোঁতে যিহেতু বৰষুণ বতৰ ঘৰতে বহি নিউজ চাই আছিলোঁ কিবা কিবি ফেচবুকত নিউজ চাই থাকোঁতে দেখিলোঁ অভিনেতা কবীন্দ্ৰ দাস বৰপেটাত ঘৰ আচলতে তেখেতৰ তেখেতে বৰলাগাই চিৰিয়েলখনত কেৰপাৰ অভিনয় কৰিছিল আৰু কেৰপা ৰোলটো বহুতে বেছি জনপ্ৰিয় আছিল কেৰপা বুলি ক'লে সকলোৱে চিনি পায় আৰু সেই বৰলাগাই চিৰিয়েলৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰা কেৰপা এতিয়া মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত আৰু নিউজটো পাই বহুতে বেছি বেয়া লাগিল তেখেতৰ বয়সো বেছি হোৱা নাছিল 48 মাত্ৰ 48 বছৰ বয়স যিহেতু ডেকা বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ আৰু ইমান কম বয়সতে তেওঁ এতিয়া কৰ্কট ৰোগত যিহেতু আক্ৰান্ত কৰ্কট ৰোগ কিশোৰ দাসৰো হৈছিল পৰিণতি কি হৈছিল বাৰু গমে পাইছোঁ আটাইয়ে গতিকে ভগৱানে এখেতক সুস্থ কৰক সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতে সহায়ৰ বাবে অলপ সহায় বিচাৰিছে জিপে নাম্বাৰ গুগল পে নাম্বাৰ দিছে ফোন পে নাম্বাৰ দিছে লগতে কিবা কিছু একাউণ্টছ ডিটেইলছখিনিও দিছে যদি পাৰে আটাইয়ে অলপ কিছু পৰিমাণে যিখিনি সক্ষম আচলতে সহায় কৰিব পাৰে যদিহে ইচ্ছা কৰে ডিটেইলছখিনি বাৰু ময়ো স্ক্ৰীনশ্বট মাৰি থৈ দিছিলোঁ জিপে নাম্বাৰ তাৰপিছত একাউণ্টছ নাম্বাৰ IFSC কোড গোটেইখিনি ৰাখি থৈ দিছিলোঁ বাৰু সেইখিনি আপোনালোকক দিছোঁ ইয়াত যদি পাৰে কিবা কিছু অলপ সহায় কৰিব পাৰে সহায় এনেকুৱা নহয় যে 5,000 10,000 20,000 তেনেকুৱা নহয় বহুতখিনি মানুহে যদি এটকাকৈও দিয়ে তেতিয়াহ'লেও বহুত লাখ টকা হ'ব পাৰে যদি 10 লাখ মানুহে বা 2 লাখ মানুহেও যদি 10 টকাকৈ দিয়ে কিমান লাখ টকা হ'ব এবাৰ অনুমান কৰক গতিকে 10 টকা 20 টকা 30 টকাও বহুত মানুহে দিলে বহুত পৰিমাণৰ ধন জমা আৰু এইখিনি কথা এইকাৰণে কৈছোঁ বহুত মানুহে ভাবে যে সহায় কৰিব লাগিলে চাগে 5,000 দিব লাগিব বা 10,000 দিব লাগিব বা 2-3,000 টকা দিব লাগিব ইমান টকাটো মোৰ তাত নাই বা মোৰ একাউণ্টছত নাই তেনেকুৱা কথা নহয় মই অলপ আগত ক'লোৱেই যিহেতু 10 টকাকৈ বহুত মানুহে দিলেও বহুতখিনি পৰিমাণৰ ধন জমা হ'ব গতিকে যিখিনি সক্ষম সেইখিনি এই একাউণ্টছ নম্বৰটো যদি পাৰে দিব আচলতে বেমাৰত বুলিয়ে নহয় যিকোনো বিপদত যদি আমি এনেকৈ ইজনে আনজনক সহায় কৰোঁ তেনেহ'লে এটা কথা চিন্তা কৰি চাব কিমান মানুহে আজি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে কিমান মানুহে ফেচবুক ইনষ্টাগ্ৰাম বা ইউটিউব ব্যৱহাৰ কৰি আছে গতিকে যিকোনো বিপদত যদি এনেকৈ কোনোবাই সহায় বিচাৰিলে প্ৰত্যেক মানুহে 6 লাখ 7 লাখ 8 লাখ এনেকুৱা ফলোৱাৰ্ছ থাকে মোৰ বাৰু নাই কম আছে কিন্তু প্ৰায় আজিকালি ফেচবুক ইনষ্টাগ্ৰামত ৰিলছ বনোৱাবিলাকক দেখাই পাওঁ বা বহুত ইউটিউবাৰ এনেকুৱা আছে যাৰ মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে আৰু এনেকৈ যদি প্ৰত্যেকে 5 লাখ মানুহে যদি কোনোবা এটা মানুহক সহায়ৰ কাৰণে মাত্ৰ 1 টকাকো আগবঢ়ায় কিমান হ'ব কিন্তু আমি সেইখিনি আগবঢ়াব নিবিচাৰোঁ কিন্তু আমি ফেচবুক ইনষ্টাগ্ৰাম বা ইউটিউব চাই থাকোঁতে যদি আমাৰ কিবা আধৰুৱা হৈ ৰয় আৰু যদি আমাৰ নেট শেষ হয় তেতিয়া 15 টকাটো আৰু বা 19 টকাটো লগে ৰিচাৰ্জ কৰি লওঁ কিন্তু যদি 5 লাখ 6 লাখ মানুহে 1 টকাকৈ যদি দিয়ে আৰু যদি কোনোবা অলপ বেছি সক্ষম 10 টকাকৈ দিয়ে তে 5 লাখ মানুহে 10 টকাকৈ দিলে কিমান টকা সহায় হ'ব যদি সঁচাকৈ আমি এইটো অনুভৱ কৰিব লওঁ তেতিয়াহ'লে কোনোবা বিপদত পৰিলে কোনোবাই সহায় বিচাৰিলে আমি নিশ্চয় কিছু পৰিমাণৰ হ'লেও সহায় আগবঢ়াব পাৰিম আৰু শেষত এটা কথাই কওঁ আজি ঠাণ্ডা বতৰ বৰষুণৰ বতৰ যিহেতু ঘৰতে থাকক ধুনীয়াকৈ সুস্থ থাকক আৰামত শুই থাকক কম্বলৰ মজা লওক আৰু আজি বহুতে বেছি ঠাণ্ডা বতৰ যদিও মাঘৰ মাহ গ'ল তথাপিতো ঠাণ্ডা কমা নাই কিন্তু আজিৰ তুলনাত কাৰণ চাৰিওফালে যিহেতু বৰষুণ দিয়ে আছে আৰু বৰষুণৰ বাবে ক'তো যাব পৰা নাই মাত্ৰ অলপ ৰাস্তাত ওলালোঁ কাৰণ ঘৰৰ ভিতৰত আৰু কিমান সোমাই থাকিম কিমান শুই থাকিম এইমাত্ৰ ৰাস্তাত ওলালোঁ আৰু চাৰিওফালৰ পৰিৱেশটো বৰ্তমান আজি এনেকুৱা